যে যিসকল ব্যক্তিক বৰপেটাৰ পৰা উঠাই লৈ ডিটেনশ্যন কেম্পলৈ লৈ গ'ল এইটো একদম অমানৱীয় কাম হৈছে আৰু সেই গোটেইকেইজন মানুহ ভাৰতীয় নাগৰিক হয় যিসকল ব্যক্তিক উঠাই লৈ যোৱা হৈছে আমি আমাৰ বৰপেটাৰ সতীৰ্থৰ লগত কথা পাতিছোঁ বিধায়কৰ লগত কথা পাতিছিলোঁ তেখেতে কোৱা মতে গোটেইখিনি কেছ ডি ভোটাৰৰ কেছ নটিচ দিয়া হৈছে 2008 চনৰ পৰা 2013 চন 14 চনৰ ভিতৰত তেতিয়া কিন্তু এটা দুখ লাগে সেই সময়ত কিন্তু কংগ্ৰেছ চৰকাৰ মানে গাদীত আছিলে আৰু তেখেতসকলৰ দিনতে আপোনাৰ বিদেশী নটিচ দিয়া হৈছিলে আৰু তেখেতসকলৰ দিনতে ডিটেনশ্যন কেম্পটো বনাইছিলে সেই মানুহখিনিক লৈ যিখিনি কাম কংগ্ৰেছে কৰিলে অতি দুখজনক আৰু কংগ্ৰেছৰ কাৰণেই আজি আমাৰ এই মানুহখিনি ডিটেনশ্যন কেম্পত যাব লগা হৈছে কিন্তু আমাৰ এই চৰকাৰে বিজেপি চৰকাৰে অমানৱীয় কাম কৰি আছে তেখেতসকলে আপোনাৰ এই মানুহখিনি ডিটেনশ্যন কেম্পত লৈ যাব নালাগিছিলে আজি ডিটেনশ্যন কেম্পত লৈ যদি তেখেতসকল বিদেশত পঠাই দিয়ক যদি বাংলাদেশত পঠাই দিয়ক কিন্তু বাংলাদেশীৰ নামত আমাৰ স্বদেশী মানুহখিনিক যেনেকুৱা হাৰাশাস্তি কৰি আছে মেণ্টেলি টৰ্চাৰ কৰি আছে আপোনাৰ অত্যাচাৰ কৰি আছে আজি আপাৰ আসামত বিদেশীৰ নামত অত্যাচাৰ কৰি আছে এইটো অমানৱীয় কাম কৰিছে এই চৰকাৰে সদায় হিন্দু মুছলমানৰ ওপৰত অত্যাচাৰ কৰি আছে আৰু গোটেই অত্যাচাৰ কৰাৰ মূল প্লানিংটো কংগ্ৰেছ চৰকাৰৰ দিনত কংগ্ৰেছে কৰি থৈ গৈছে আজি অতি দুখ লাগে আজি অসম বিধানসভাৰ মজিয়াত প্ৰায় 25 জন আমি মাইনৰিটি বিধায়ক আছোঁ মাইনৰিটি বিধায়ক আমি কংগ্ৰেছ আৰু UDF মিলি 25-26 জন মুছলমান বিধায়ক থকাৰ সত্ত্বেও আজিলৈকে কোনো কংগ্ৰেছ দলৰ এজন বিধায়কে এই কথাষাৰি লৈ মাত নামাতিলে আপাৰ আসামত মেয়ৰ ওপৰত অত্যাচাৰ হ'ল এটা মাত নামাতিলে আপোনাৰ বৰপেটাৰ 28 জন মানুহক নিৰীহ মানুহক আমাৰ স্বদেশী ভাৰতীয় নাগৰিকক উঠাই লৈ কিনে আপোনাৰ ডিটেনশ্যন কেম্পত বনালে যি কংগ্ৰেছে যি ৰকিবুলতে ডিটেনশ্যন কেম্প বনাইছিলে যাৰ ৰাজত্বকালত ডি ভোটাৰ সৃষ্টি হৈছিলে যাৰ ৰাজত্বকালত ডি ভোটাৰ কৰা হৈছিলে এই মানুহখিনিক কেছত ফচোৱা হৈছিলে আৰু লাষ্ট আপোনাৰ FT কোৰ্টে কিছু সামান্য ভুলৰ কাৰণে নামৰ ভুল হোক বা স্পেলিঙৰ ভুল হোক বা কিবা ভুলৰ কাৰণে সেই অজ্ঞতা থকা মানুহখিনিক আজি ডিটেনশ্যন কেম্পলৈ লৈ অমানৱীয় কাম কৰিছে এইটো মানৱতাৰ কাম কৰা নাই আৰু এইটো গোটেইখিনিৰ কাৰণে দায়ী হ'ব লাগিব কংগ্ৰেছ আৰু সেই যি কংগ্ৰেছক আমাৰ মাইনৰিটি মানুহে চকু মুদি মানে আপোনাৰ ভোট দি আহিছিলে কিন্তু ভোট বেংক হিচাপে তেখেতসকলে ৰাজত্ব কৰিলে এতিয়া মানুহবিলাকে বুজিব পৰা হ'ল যে মাইনৰিটি মানুহ কাৰ পক্ষ থাকিব লাগে বহু ক্ষেত্ৰত দেখা গৈছে যে ডিটেনশ্যন কেম্পত যোৱাৰ পিছতো বহু বছৰ কেছ খেলাৰ পিছত স্বদেশী বুলি প্ৰমাণিত হয় বহু ক্ষেত্ৰত এইটো কৈ আছোঁ ভাই এইটো ইলিগেল আপোনাৰ FT কোৰ্টত যিখিনি কাম কৰি আছে FTৰ যিবিলাক জাজমেণ্ট হৈ আছে গোটেইখিনি বায়াছ হৈ আছে কাৰোবাৰ নাম গণ্ডগোল কাৰোবাৰ কাজিয়া আপুনি যিখিনি মানুহ লৈ গৈছে তাৰ মাক পিতৃ গোটেইকেইজন আপোনাৰ কি ভাৰতীয় নাগৰিক কিন্তু তাৰ ছোৱালী হ'ল বিদেশী আকৌ গোটেই ছোৱালী আপোনাৰ ভাৰতীয় নাগৰিক ককায়েক আপোনাৰ হৈ আছে বিদেশী এইবিলাক মানে আপোনাৰ যিটো ভেমেজালি যিখিনি আমাৰ এই ভাৰতীয় নাগৰিক মুছলমান বিশেষকৈ আমাৰ সম্প্ৰদায়ৰ মানুহখিনিক অত্যাচাৰ কৰি আছে এটা গতিকে এই অত্যাচাৰ বন্ধ কৰিব লাগিব নহ'লে আমি আইনীভাৱে এতিয়াতো আৰু বিকল্প একো কৰিব লগা নাই আমি আইনীভাৱে যুঁজ কৰিব লাগিব FT কোৰ্টে ডিচিশ্যন দিছে আপোনাৰ জাজমেণ্ট দিছে আমি এতিয়া হাইকোৰ্টলৈ যাম হাইকোৰ্টে যদি নহয় গৈ আমি সুপ্ৰিম কোৰ্টলৈ যাবলৈ আমাৰ দলে সিদ্ধান্ত লৈছে মৌলানা বদৰুদ্দিন আজমল সাহেব অলৰেডি এই কথা ঘোষণা কৰিছে গতিকে আমি সদায় আমাৰ জান থকালৈকে আমাৰ জীৱ থকালৈকে আমি সদায় আমাৰ মাইনৰিটি মানুহৰ হকৰ কাৰণে মাত মাতি যাম কিন্তু এই ক্ষেত্ৰত আপোনালোকে জানে যে আপাৰ আসামৰ পৰা আৰম্ভ কৰি ডিটেনশ্যন কেম্পলৈকে কোনো কংগ্ৰেছৰ বিধায়কে আমাৰ মাইনৰিটি সম্প্ৰদায়ৰ যিসকল বিধায়ক আছে তেখেতসকলে এটা মাত নামাতিলে অতি দুৰ্ভাগ্যজনক কথা অতি লজ্জাজনক কথা এই মানুহখিনিৰ বিপদৰ সময়ত যদি আপুনি থিয় হ'ব নোৱাৰে তেতিয়া আপুনি খালি ভোট লোৱাৰ কাৰণে হেৰি হয় নেকি ইলেকশ্যন পাতে নেকি গতিকে আপোনালোকে যি দায়িত্ব আছে বিধায়ক হিচাপে এই দায়িত্ব পালন কৰক খালি ৰাস্তা ঘাট কৰিলে নহ'ব সব কৰিব লাগিব শিক্ষা সব চাব লাগিব আপোনাৰ মানুহখিনি কাণত ধৰি আঁঠুকৰাই থৈ দিব আপোনাৰ সন্মুখত আপুনি একোৱেই নক'ব তেনেকৈ বিধায়ক থকাতকৈ নথকাই ভাল কেৱল বিধায়ক নাই যেহেতু সাংসদ ৰকিবুল হুছেইনৰ সমষ্টি তেওঁৰ সমষ্টিৰ মানুহ লৈ গৈছে ৰকিবুল হুছেইনৰ ডাঙৰীয়াৰ কথা আৰু নোকোৱাই ভাল তেখেতে 10 লাখ ভোটত জিকিছে তেখেতে কি কৈছিলে যে মোক আপোনালোকে ভোট দিয়ক মই মৌলানা বদৰুদ্দিন আজমল সাহেবক আপোনালোকে হৰাই দিয়ক মই দিছপুৰৰ পৰা হিমন্ত বিশ্ব শৰ্মাক 2 মাহৰ ভিতৰত আঁতৰাই দিম ৰাহুল গান্ধীক আপোনাৰ প্ৰাইম মিনিষ্টাৰ বনাই দিম পাৰিছে নেকি নাই সৰল মানুহখিনিক মিছা কথা কৈ মিছা প্ৰলোভন দেখুৱাই তেখেতে ভোট লৈছিলে আৰু ভোট লোৱাৰ পিছত পাৰ্লিয়ামেণ্টত কি বক্তব্য আপোনালোকে জানে তেখেতে আমাৰ অসমৰ কোনো সমস্যা বিচাৰি নাপালে নদী ভাঙাৰ সমস্যা ডি ভোটাৰৰ সমস্যা আপোনাৰ NRCৰ সমস্যা বা চাকৰিৰ সমস্যা কোনো সমস্যা বিচাৰি নাপালে আমাৰ মানুহৰ সমস্যা কেৰম খেলাৰ সমস্যাৰ কথা তেখেত উত্থাপন কৰিছে গতিকে তেখেত এতিয়া যদি ইলেকশ্যন হয় কিমান ভোটত হাৰিব কিমান ভোটত জিকিব গম পাব লাহে লাহে আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই আপনি গাড়ী আছে
আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট বাছ ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰক